ভাৰতীয় ক্ৰিকেটৰ গুৰু দায়িত্ব এজন অসমীয়াৰ কান্ধত। BCCIৰ সচিব পদত অধিষ্ঠিত হ'ল দেৱজিৎ শইকীয়া। দেওবাৰে মুম্বাইৰ পৰা আহিল প্ৰতিগৰাকী অসমীয়াক গৌৰৱান্বিত কৰিব পৰা সেই খবৰটো, কাৰণ এয়া পূৰ্বে কেতিয়াও হোৱা নাছিল। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ডৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়াই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে প্ৰথমগৰাকী ব্যক্তি দেৱজিৎ লন শইকীয়া। স্বাভাৱিকতেই এক গৌৰৱ আৰু আশাৰ বতৰা। উল্লেখ্য যে দেৱজিৎ লন শইকীয়া BCCIৰ সচিব পদত অধিষ্ঠিত হোৱাটো নিশ্চিত আছিল যদিও আনুষ্ঠানিক ঘোষণা বাকী আছিল, কাৰণ BCCIৰ সচিব পদত মনোনয়ন পত্ৰ দাখিল কৰা দেৱজিৎ লন শইকীয়া আছিল একমাত্ৰ প্ৰাৰ্থী। আনহাতে কোষাধ্যক্ষ পদতো একমাত্ৰ প্ৰফতেজ ভাটিয়াই মনোনয়ন পত্ৰ দাখিল কৰিছিল। দেওবাৰে অনুষ্ঠিত BCCIৰ বিশেষ সাধাৰণ বৈঠকত BCCIৰ সচিব হিচাপে দেৱজিৎ লন শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ নিৰ্বাচিত হয়। আৰু এয়া সোমবাৰৰ বৰজাৰ বিমানবন্দৰৰ দৃশ্য। ভোগালীৰ উৰুকাৰ দিনাই গৃহ চহৰত উপস্থিত হোৱা দেৱজিৎ শইকীয়াক ঢোলে ডগৰে আদৰি অনা হয়। এক গুৰু দায়িত্ব, এক প্ৰাপ্তিৰ সময়। কি অনুভৱ? চাওক, এইটো অসমীয়া বুলি নহয়, আমাৰ গোটেই ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা গৌৰৱৰ সময় আহি পৰিছে। আজি ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ডত যদি অসমীয়া এজন পায়, নিশ্চয় প্ৰত্যেকজন অসমবাসী তাৰ কাৰণে গৌৰৱান্বিত হ'ব লাগে। আৰু মই ভাবোঁ যে ইয়াৰ ফলত অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠক আৰু কৰ্মকৰ্তা যাতে উৎসাহিত হয়, তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত ভালকৈ কাম কৰি যায়, তাকে মই আশা কৰিম আৰু তাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিব। লগতে ক'লে শীঘ্ৰেই IPLক লৈ ভাল খবৰ পাব অসমবাসীয়ে। আপোনালোকে দুদিনমান বাদ চাওক, IPLৰ ভাল খবৰ আহিবলৈ গৈ আছে অসমৰ কাৰণে। উল্লেখ্য যে জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰাৰ পাছত BCCIৰ সচিব পদটো খালী হৈ আছিল, যাৰ বাবে BCCIৰ সভাপতি ৰজাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক BCCIৰ অন্তৰ্বৰ্তী সচিব ৰূপে নিযুক্ত কৰিছিল। BCCIৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ BCCIৰ যুটীয়া সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াক ইতিমধ্যে ICCৰ বৰ্ড অফ ডাইৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে। এনে দায়িত্ব পোৱাও তেওঁ হৈছে প্ৰথমজন অসমীয়া। এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা তথা অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈও অসম ক্ৰিকেটৰ উত্তৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেটছ আৰু IPLৰ মেটছ অনুষ্ঠিত কৰাটো শইকীয়াৰ আছে বিশেষ ভূমিকা। সকলোৰে আশা BCCIত এগৰাকী অসমীয়াৰ এই গুৰু দায়িত্বই দেশৰ সমান্তৰালকৈ অসম ক্ৰিকেটৰ ক্ষেত্ৰখনতো নতুন আশাৰ সঞ্চাৰ ঘটাব। আজাৰাৰ পৰা দুলন কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।